এইটো সৰু হয় না এইটো সৰু হয় হা কি কৈছিলে সৰু হয় তাকে কিনা কিনা আপুনি মই কেমেৰা লৈ আছো মাক মাতচোন হেল্ল' বন্ধুসকল আমাৰ নতুন ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ এই ভিডিঅ'ত আমি এটা বাৰ্মিজ পাইথন ৰেস্কিউ কৰিলোঁ ঘৰৰ ওচৰৰ পৰাই ৰেস্কিউ কৰিলোঁ এই বাৰ্মিজ পাইথন যাক আমি অসমীয়াত অজগৰ বুলি কওঁ আৰু পাইথন বিভিটেটাছ ইয়াৰ চাইণ্টিফিক নেম হয় আৰু অসমীয়াত আমি অজগৰ বুলি কওঁ এতিয়া ষ্টিক ই আমাৰ অভিঘাত সাপৰ ভিতৰত নন ভেনামাছ স্নেকৰ ভিতৰত চবতকৈ ডাঙৰ প্ৰজাতি সাপ হয় ঘৰৰ ওচৰৰ পৰাই কল আহিছিলে আমি গ'লোঁ চালোঁ তেতিয়া দেখিবলৈ পালোঁ যে এইটো অজগৰ হয় কি কৈছিলে সৰু হয় তাকে কিনা কিনা আপুনি মই কেমেৰা লৈ আছো মাক মাতচোন এইটো মোৰ চালা মুৰ্গী খাই বহিছে তোকে চাই আছে একচুৱেলি এতিয়ালৈকে ইমান ডাঙৰ হোৱা নাই খুব বেছি 7 পৰা 8 ফুটলৈকে হৈছে এতিয়া কিন্তু 15 পৰা 20 ফুটলৈকে সি ডাঙৰ হ'ব পাৰে আৰু এভাৰেজ লেংথ 15-16 ফুট কিন্তু আমাৰ ইয়াত 15-16 ফুট ইমান ডাঙৰ বহুত খুবেই কম পোৱা যায় খুব বেছি 7 ফুট 8 ফুট 10 ফুটলৈকে লাষ্ট আমি বেছিকৈ পোৱা যায় আমাৰ ইয়াত ভাল লাগিলে চাই তোৰ কি মোবাইল থ বাদ দে তুমি ভিডিঅ' নহয় তোৰ ভিডিঅ' কল নহয় মোবাইলত কথা আৰু আমাৰ কলনীত আমি অজগৰ ৰেস্কিউ কৰিম বুলি আমি ভবা নাছিলোঁ কেতিয়াও কাৰণ চাৰিওফালেদি চবফালেদি ৱাল আছে বন্ধ আছে মানুহৰ ঘৰ একদম বহুত কনজাষ্টেড এৰিয়া নিচিনা আছে আমাৰ ইয়াত প্ৰথমবাৰ আমি ৰেস্কিউ কৰিছোঁ পাইথন আমাৰ কলনীৰ পৰা আমি কুকুৰা খাই আছিলে অলৰেডি দুটা কুকুৰা খাই থৈছিলে আৰু আমি গৈ কিনে ধুনীয়াকৈ তাক ৰেস্কিউ কৰিলোঁ আপোনালোকে ভিডিঅ' চাই থাকক আমাৰ তাৰ কাৰণে বেগ লগাই থৈছিলোঁ কিন্তু সি বেগত পটককৈ নোসোমায় বহুত চেষ্টা কৰিলোঁ সি বেগত নোসোমালে কাৰণ সেইটো সময়ত তাত বহুত মানুহ আছিল আৰু চাগে মানুহ চাই অলপ ভয় খাই সি সোমোৱা নাছিলে তাৰ পাছত আমি হেড কেচ কৰি কিনে তাক আমি বেগৰ ভিতৰত ভৰালোঁ একেবাৰে ছেফলি কেজি মানেজ কৰিবি দেই মুৰ্গী আছে যিমান ওজন হ'ব 1 কেজি মানেজ কৰিবি তাৰ পাছত আমি জংঘলৰ ভিতৰত একদম একেবাৰে মানুহৰ পৰা দূৰত তাক আমি ৰিলিজ কৰিবলৈ লৈ গ'লোঁ এতিয়া আমি কেনেকৈ ৰিলিজ কৰিছোঁ আপোনালোকে চাই থাকক
ঘৰৰ ওচৰৰ পৰাই ৰেস্কিউ কৰিছিলোঁ। বাৰ্মিজ পাইথন হয়, যাক আমি অজগৰ বুলিও কওঁ। এয়া আমি যোনটো ৰেস্কিউ কৰিছিলোঁ এইটো এতিয়া ৰিলিজ কৰিবলৈ আহিলোঁ। আপোনালোকে চাই থাকক, এতিয়া ৰিলিজ কৰোঁ। এতিয়া আমি ইয়াতে ৰিলিজ কৰি দিছোঁ। ইয়াতে ওচৰত পানী আছে, এই পানী থকা জেগাত গুচি যাব নিজে।